আমেৰিকাৰ সৈতে শত্ৰুতা বঢ়াইছে মোদী চৰকাৰে। সংঘাত আৰম্ভ হৈছে মোদী ট্ৰাম্পৰ। ভাৰতৰ অতি ঘনিষ্ঠ বন্ধু হিচাপে পৰিচিত আমেৰিকা। আমেৰিকাৰ লগত কূটনৈতিক সম্পৰ্ক ভাল মানে ভাৰতৰো ভাল। সেয়া সামৰিক ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক। আমেৰিকাৰ লগত খোজত খোজ মিলাই চলিব পাৰিলে ভাৰতৰ বাবে ভাল। কিন্তু আমেৰিকাৰ সৈতে বন্ধুত্বতাৰ সলনি শত্ৰুতাহে বঢ়াই লৈছে। ভাৰত আমেৰিকাৰ কূটনৈতিক সম্পৰ্ক অধিক মজবুত। সামৰিক ক্ষেত্ৰত আমেৰিকাৰ যি ধৰণৰ আগ্ৰাসী নীতি, সেই সকলো সম্পৰ্কৰ বুজাবুজিৰ বাবে আমেৰিকালৈ ৰাওনা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিগত সপ্তাহত কেইবাখনো চুক্তি সম্পাদন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাল্ড ট্ৰাম্পৰ মাজত। কিন্তু সেই এসপ্তাহৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া আমেৰিকা ভ্ৰমণ সামৰি ভাৰতত উপস্থিত হৈছিলে, সেই দিনাখনেই আমেৰিকাই উল্লেখ কৰিছিলে, ভাৰতত নিৰ্বাচনৰ সময়ত ভোটৰ হাৰ বৃদ্ধিৰ বাবে আমেৰিকাই যি পৰিমাণৰ ধন খৰচ কৰি আহিছে, সেই খৰচ কৰা ধন আৰু কেতিয়াও প্ৰদান নকৰে ভাৰতক। জো বাইডেন প্ৰশাসনৰ পৰা আৰম্ভ কৰি বাৰাক ওবামা প্ৰশাসনলৈকে নিৰ্বাচনৰ সময়ত ভোট বৃদ্ধিৰ বাবে বিভিন্ন দিশৰ পৰা আমেৰিকাই আৰ্থিক অনুদান আগবঢ়াই আহিছিল ভাৰতক। আমেৰিকাৰ তৰফৰ পৰা এলন মাস্কে এই কথা উল্লেখ কৰাৰ পাছতেই এতিয়া ভাৰততো লাগিছিল হাহাকাৰ। সেই কথাৰ প্ৰত্যুত্তৰ দিছে এতিয়া ভাৰতে। ট্ৰাম্পক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। বন্ধু হ'লেও আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিলে ক্ষমা নহ'ব। ভোটৰ বৃদ্ধিৰ বাবে আমেৰিকাৰ টকাৰ ব্যৱহাৰ কৰা নাই। ট্ৰাম্প প্ৰশাসনে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা এই কথা উল্লেখ কৰাৰ পাছতেই পুনৰ যেন ভাৰত আমেৰিকাৰ শত্ৰুতা যে বৃদ্ধি পাব, সেয়া নুই কৰিব নোৱাৰি। ভাৰত আমেৰিকাৰ সম্পৰ্ক উন্নতৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণলৈ গৈছিলে। কিন্তু এটা কথাই যেন পুনৰ আমেৰিকা আৰু ভাৰতৰ মাজত তিক্ততা বঢ়াইছে, তাৰে যেন প্ৰতিফলন হ'বলৈ গৈ আছে। শেহতীয়াকৈ অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা ভাৰতীয় নাগৰিকক বাহিৰ কৰি দিয়াৰ পাছত এইবাৰ আমেৰিকাৰ প্ৰতি ভাবুকি ভাৰতৰ। কোনো কাৰণতেই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব আমেৰিকাই। যদি হয়, তেতিয়াহ'লে আমেৰিকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব। শক্তিধৰ আমেৰিকাক ভাৰতৰ এই ভাবুকিয়ে কিমান দূৰ প্ৰভাৱ পেলাব, সময়ত সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।